ডিজিটেল মিডিয়াক তুচ্ছ তাচ্ছিল্য নকৰিব একাংশ সাংবাদিকক সংযত হোৱাৰ আহ্বান আদমাৰ জনসংযোগ মন্ত্ৰীকো উভতি ধৰিলে সংগঠনটোৱে সমগ্ৰ বিশ্বতে ডিজিটেল মিডিয়া মজো জাৰ্নেলিজমে জনপ্ৰিয়তা লাভ কৰিছে বিশ্বত তথ্য প্ৰযুক্তিৰ দম উদ্ভাৱনৰ বাবে প্ৰচলিত সংবাদৰ ধাৰা সলনি হৈ এক নতুন মিডিয়াৰ সৃষ্টি কৰিছে ডিজিটেল মিডিয়াৰ ব্যাপক উৎখান আৰু জনপ্ৰিয়তাৰ বাবে বহু সময়ত মেইনষ্ট্ৰীম মিডিয়া ব্যৱসায়িক লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে ডিজিটেল মিডিয়াৰ স্বাধীন ব্যৱস্থাই বহু সময়ত চৰকাৰকো বিপদত পেলাইছে চৰকাৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰি ডিজিটেল মিডিয়াৰ সাংবাদিকক তুচ্ছ তাচ্ছিল্য কৰাও পৰিলক্ষিত হয় শেহতীয়াকৈ অসমৰ চৰাইদেউ জিলাৰ এক অবাঞ্ছিত ঘটনাৰ বাবে ৰাজ্যৰ দুজন বিতৰ্কিত ব্যৱসায়ীৰ চেনেলৰ যুদ্ধই সকলোকে হচকিত কৰি তুলিছে মূল ঘটনাৰ পৰা আঁতৰি আহি দুয়োটা চেনেলে ব্যক্তিগত পৰ্যায়ত আক্ৰমণ প্ৰত্যাক্ৰমণৰ বাবে লজ্জিত হ'বলগীয়া হৈছে সাংবাদিক সমাজ উল্লেখযোগ্য যে চৰাইদেউৰ ঘটনাৰ সৈতে নাম সাঙুৰ খাইছিল মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন ছেটেলাইট চেনেল এটাৰ ৰফিক নামৰ সাংবাদিকজনৰ নাম আৰু এনি ভাৰতৰ সাংবাদিক পৰিস্মিতা আৰটিআই কৰ্মী তথা কেৱল চেনেলটোৰ মালিক দুলাল বৰাৰ নাম এই ঘটনাৰ আলম লৈ অসমৰ ন্যস্ত স্বাৰ্থ জড়িত অধ্যয়ন নথকা সাংবাদিকে কেৱল ডিজিটেল মিডিয়াক দোষাৰোপ কৰি আছে দুই এজন সাংবাদিকৰ লগতে জনসংযোগ মন্ত্ৰীয়ে এই ক্ষেত্ৰত কটু মন্তব্য দিয়াত জাঙুৰ খাই উঠিছে অল আছাম ডিজিটেল মিডিয়া এছ'চিয়েশ্যন সংক্ষেপে আদমাই সকলোকে পৰ্টেল শব্দটো ব্যৱহাৰ কৰি ডিজিটেল মিডিয়াৰ সাংবাদিকক তুচ্ছ তাচ্ছিল্য নকৰিবলৈ সকীয়াই দিছে চৰাইদেউৰ ঘটনাৰ লগত ছেটেলাইট আৰু কেবল চেনেলৰ নাম সাঙুৰ খাইছিল উক্ত ঘটনাত কোনো ডিজিটেল মিডিয়াৰ সাংবাদিক জড়িত নথকাৰ পাছতো ডিজিটেল মিডিয়াক সমালোচনা কৰাত আশ্চৰ্য প্ৰকাশ কৰিছে সংগঠনটোৱে ব্যক্তিগত কাজিয়া আৰু শত্ৰুতাক লৈ ডিজিটেল মিডিয়াক আক্ৰমণ নকৰিবলৈ আহ্বান জনাইছে সংগঠনটোৱে আদমাৰ সভাপতি যোগেশ মজুমদাৰ আৰু সম্পাদক তৌফিকুদ্দিন আহমেদে এক প্ৰেছ বিবৃতিৰ জৰিয়তে আইন আনি ডিজিটেল মিডিয়াৰ সাংবাদিকক সমমৰ্যাদা সম অধিকাৰ দিয়াৰ লগতে চৰকাৰী বিজ্ঞাপন দিবলৈ আহ্বান জনায় জনসংযোগ মন্ত্ৰীগৰাকীকো যধে-মধে সাংবাদিকক তুচ্ছ তাচ্ছিল্য নকৰিবলৈ সকীয়াই দিছে সংগঠনটোৱে অন্যথা চৰকাৰী সকলো ধৰণৰ প্ৰচাৰ বন্ধ ৰখাৰ লগতে শীঘ্ৰেই আন্দোলনৰ কাৰ্যসূচী ল'ব বুলিও সদৰি কৰিছে সংগঠনটোৱে সহজভাৱে অসমত কিছু পৰিৱেশ আমি দেখা পাইছো আমি অল আছাম ডিজিটেল মিডিয়াই এই পৰিৱেশটোৰ ওপৰত দুটামান কথা ক'বলৈ বিচাৰিছো পোৰ্টেল বা ডিজিটেল মিডিয়া বুলি যিবিলাক মানুহে তুচ্ছ তাচ্ছিল্য কৰি আছে এইবিলাক বন্ধ হ'ব লাগে আৰু এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰিছো যে আচলতে পোৰ্টেল যিটো শব্দ এই শব্দটো পৰিহাৰ কৰিব লাগে কিয়নো অসমত যিবোৰ চেনেল চলি আছে এইবোৰ ডিজিটেল চেনেলহে আৰু ডিজিটেল চেনেল আৰু পোৰ্টেলৰ মাজত এটা পাৰ্থক্য আছে গতিকে সেই কথাখিনি জনা উচিত এনে যধে মধে পোৰ্টেল বুলি কৈ সমালোচনা কৰাটো কিন্তু উচিত হোৱা নাই এই ক্ষেত্ৰত কিন্তু অল আছাম ডিজিটেল মিডিয়াই আমাৰ অসমৰ সাংবাদিক জগতক অসমৰ জ্যেষ্ঠজনক বিভিন্ন ধৰণে আমি তেওঁলোকক ক'ব বিচাৰিছো যে তেওঁলোকে যাতে পোৰ্টেল বুলি কৈ অসমৰ এই শিক্ষিত সাংবাদিক চামক অপমানিত শেহতীয়াকৈ কেইটামান চেনেলৰ আভ্যন্তৰীণ মনোমালিন্যৰ কাৰণে কিছু পৰিৱেশ আমি দেখা পাইছো এই কথাবোৰে কিন্তু অসমৰ সংবাদ জগতক লজ্জিত কৰিছে কাৰণ ব্যক্তিগত কাজিয়াবোৰ গৈ অসমৰ সাংবাদিকৰ মাজত বিভিন্ন বিভাজনমুখী কথা বতৰা চলা পৰিলক্ষিত হৈছে এই কথাবিলাকে কিন্তু আমাক দুখ দিছে কিয়নো আমি যদি শেহতীয়াকৈ চাওঁ যে এনি ভাৰত বুলি এটা চেনেলৰ কথা কৈছে আৰু এই চেনেলটোৰ আলম লৈ অসমৰ ডিজিটেল মিডিয়াক বিভিন্ন ধৰণে প্ৰশ্নৰে ঠকাহৰকা কৰা দেখা গৈছে এই ক্ষেত্ৰত অকণমান অধ্যয়নৰ প্ৰয়োজন আছে কিয়নো এনি ভাৰত নামৰ যিটো চেনেল এই চেনেলটো কিন্তু ডিজিটেল চেনেল নহয় এই চেনেলটো হ'ল কেবল চেনেল আৰু এই চেনেলটোৱে চৰকাৰৰ ফালৰ পৰা বিভিন্ন ধৰণে বিজ্ঞাপন লাভ কৰি আছে আৰু ছেটেলাইট আৰু এই কেবল চেনেলটোৰ যুদ্ধৰ মাজত আমাৰ যিখিনি ডিজিটেল মিডিয়া আছে এইখিনি টানি আনাটো উচিত হোৱা নাই আৰু শেহতীয়াভাৱে আমাৰ সন্মানীয় জনসংযোগ মন্ত্ৰীক বিভিন্ন ধৰণে সাংবাদিকে প্ৰশ্ন কৰিছে আৰু সেই প্ৰশ্নৰ আলমত জনসংযোগ মন্ত্ৰীগৰাকীয়েও কিছু কথা কৈছে যে পোৰ্টেলক নাকি লগোৱা হ'ব বা ডিজিটেল মিডিয়াক নাকি লগোৱা হ'ব
কিন্তু জনসংযোগ মন্ত্ৰী হিচাপে তেখেতৰ কিছু কথা জ্ঞাত হোৱাটো উচিত যে আমাৰ সঁচাকৈ এইবোৰ পৰ্টেল নেকি, কাৰণ এইটো পৰ্টেল নহয়, এইটো ডিজিটেল মিডিয়া। আৰু ডিজিটেল মিডিয়াৰ যি ডোমেইন ৰেজিষ্ট্ৰেশ্যন, এই ডোমেইন ৰেজিষ্ট্ৰেশ্যনৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ নীতি নিয়মৰ আধাৰত কৰা হৈছে। আৰু এই ক্ষেত্ৰত আমি স্পষ্টভাৱে অসম চৰকাৰক ক'ব বিচাৰো যে আইন এখন আনক, যিখন আইনেৰে আমি সমমৰ্যাদা সম অধিকাৰেৰে ডিজিটেল মিডিয়াৰ সাংবাদিকখিনি জীয়াই থাকিব পাৰো। কাৰণ আমাক বহুত বছৰ সাংবাদিকতা কৰাৰ পাছতো বহু সময়ত আমাক বিভিন্ন কথাৰে তাৎসল্য কৰা হয়। তাৰ একমাত্ৰ কাৰণটো হ'ল যে আমি ডিজিটেল মিডিয়াৰ সাংবাদিক। কিন্তু আমি দীৰ্ঘ সময় যে দৈনিক কাকত, আলোচনী বা বিভিন্ন ধৰণৰ সংবাদ গোষ্ঠীক নেতৃত্ব দি আহিছো, আৰু আমাৰ মাজত যিসকল সাংবাদিক আছে তেওঁলোক জ্যেষ্ঠ সাংবাদিক, দীৰ্ঘ সময় অসমৰ সংবাদ জগতক নেতৃত্ব দি আহিছে, তেওঁলোকৰ ত্যাগ, তেওঁলোকৰ যি কষ্ট, সেইখিনি নস্যাৎ কৰাৰ কিন্তু সাহস কৰিব কোনেও নালাগে, সেয়া অসম চৰকাৰে হওক বা বিভিন্ন জ্যেষ্ঠ সাংবাদিকে হওক। আৰু এই ক্ষেত্ৰত এটা কথা স্পষ্ট কৰি দিব বিচাৰো যে 2021 IT এক্ট আছে, IT এক্টৰ পাৰ্ট 3 স্পষ্টভাৱে উল্লেখ আছে যে ষ্টেট গভৰ্ণমেণ্টৰ কোনো পলিচি ডিজিটেল মিডিয়াৰ ক্ষেত্ৰত নাখাটে, কিয়নো ডিজিটেল মিডিয়াৰ দায়িত্বটো হ'ল তথ্য মন্ত্ৰালয়ৰ আণ্ডাৰত। তথ্য মন্ত্ৰালয়ে নিৰূপণ কৰিব ডিজিটেল মিডিয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।